Hello students, পকা পাইছে আসাম স্টেট স্কুল এডুকেশন বোর্ডৰ ডিভিজন 1 অৰ্থাৎ সেভাৰ একাডেমিক ক্যালেন্ডাৰ সেশন 2025 আৰু 26 ৰ বাবে তো এই একাডেমিক ক্যালেন্ডাৰখন হৈছে ক্লাস 9 আৰু 10 ৰ কাৰণে তো ইয়াতে কি হ'ব একাডেমিক ক্যালেন্ডাৰ একচুয়ালি কি হয় সেইখিনি কথা ডিসকাস কৰিম তো একাডেমিক ক্যালেন্ডাৰ হৈছে তোমালোকৰ যোনবিলাক আগন্তুক সিলেবাস আছে কি কোনটো মাহত কি পঢ়ুৱা হ'ব এই গোটেই সিলেবাস এট পাই যাবা চ্যাপ্টাৰৰ সিলেবাসও পাবা লগতে ইউনিট টেস্ট বিলাক কেতিয়া হ'ব কি মাহত ইউনিট টেস্ট হ'ব হেকিন মই দেখুৱাম বাৰু কিদৰে চাব লাগিব তো হেবিলাক চাব পাৰিবা লগতে এইচএসএলসি যিসকল দিবলৈ গৈ আছে এইচএসএলসি 2026 তেওঁলোকে চাব পাৰিব যে তেওঁলোকৰ সেই এক্সামটো কেতিয়া হ'ব লগতে ইয়াত হলিডেজ বিলাকতো চাব পাৰিবা যে ক'ত বন্ধ আছে ক'ত কিমান দিন মাহত কিমান দিন ক্লাছ হ'ব কিমান দিন নহ'ব এই গোটেই ডিটেইলছ তোমালোকৰ ইয়াত আছে আৰু মই ভাবো যে যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 9 আৰু 10 ত পঢ়ি আছে তেওঁলোকৰ বাবে এইটো অত্যন্ত জৰুৰী একাডেমিক ক্যালেন্ডাৰখন থকাটো আৰু ইয়াতে কেনেকৈ ডাউনলোড কৰিম হেকিনি আমি চাম তো আহা ভিডিওটো স্টাৰ্ট কৰো এটা একাডেমিক ক্যালেন্ডাৰখন যদি চাও ইয়াতে স্টাৰ্ট হ'ব কেতিয়াবা এপ্ৰিলৰ পৰা স্টাৰ্ট দেখাইছে তো ক্লাস 9 ৰ চোৱা মই থুলমুলকে তোমাক বুজাই দিছো তো এপ্ৰিল মাহটোত ক্লাস 9 ৰ কি পঢ়ুৱা হ'ব এটা প্ৰথম সাবজেক্টটো কি আছে এমআইএল আছে আসামিজ আছে তো ইয়াতে চোৱা অন্যৰ প্ৰতি ব্যৱহাৰ হিকুলীলা বিপৰীত শব্দ ৰচনা দুতপাঠ আহোমসকল হনুমন্তৰ লংকা দৰ্শন বৰ্ণমালা এখিনি পঢ়ুৱা হ'ব তেনেকে ঠিক তেনেকে বাকি সাবজেক্ট বিলাকো ইয়াতে দিয়া আছে ইয়াৰ পিছত চোৱা ক্লাস 10 ৰ ইয়াতে অসমীয়া চোৱা বৰগীত উদ্যোগী সহা দুটাপাত তিৱাসকল ৰচনা জতুৱাঠাঁচ ধৰঝাৰু ধৰভাই পুৰণি শব্দৰ আধুনিক ৰূপ তো এইখিনিক চোৱা গোটেই সাবজেক্ট বিলাকৰ সাবজেক্ট আছে গোটেতে ইয়াতে গোটেখিনি দিয়া হৈ আছে যে এপ্ৰিল মাহত কি পঢ়ুৱা হ'ব তাৰ পিছত ইয়াতে চোৱা হলিডেজ বিলাকো আছে যোনবিলাক ৰেড কালাৰ হেবিলাক হলিডে এতিয়া চোৱা জুন মাহত তো জুন মাহত যদি চোৱা ইয়াতে লিখা আছে যোনটো আমাৰ ফাৰ্স্ট ইউনিট টেস্ট হ'ব ক্লাস 9 আৰু 10 ৰ হেতু কেতিয়া হ'ব জুন মাহত হ'ব এটা ইয়াৰ পৰা তোমালকে সিলেবাসও পাই যাবা যে ইউনিট টেস্টৰ ফাৰ্স্ট ইউনিট টেস্টৰ সিলেবাস কি হ'ব হেতু আমি ইয়াৰ পৰাই গম পাম কাৰণ আপ টু জুন মাহলৈকে যিমান পঢ়াইছে এপ্ৰিল মে জুন এই তিনি মাহত যি পঢ়ুৱা হ'ব হেখিনি কি আহিব জুন মাহত যোনটো ফাৰ্স্ট ইউনিট টেস্ট হ'ব তাত আহিব তো ইয়াৰ এক্সাম ডেটটো দিয়া হৈছে 18 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু এটা কথা ইয়াতে কও যে এইখন যোনখন একাডেমিক ক্যালেন্ডাৰ সেইখনটো সৰকাৰীভাৱে পুৰা ফলো কৰা হয় কিন্তু কিছুমান প্ৰাইভেট স্কুলত অলপ খেলিমেলি হ'ব পাৰে কিন্তু জুন মাহতে হ'ব 15 ৰ পিছতে হ'ব কিন্তু অলপ হয়তো ডেটটো ইফাল হ'ব পাৰে একেলগে নহয় প্লে ইফাল হ'ব পাৰে কিন্তু সৰকাৰী যোনবিলাক স্কুল আছে তাত কিন্তু মানে গোটেখিনি ইয়াৰ মতে একাডেমিক ক্যালেন্ডাৰ মতে চলিব এতিয়া ইছু যে এইচএসএলসি 2026 কেতিয়া হ'ব তো ইয়াতে চোৱা মাৰ্চ 2026 হেৰু ক্যালেন্ডাৰখন দেখিছা তো ইয়াতে লিখা আছে প্ৰিপাৰেচন ফৰ এইচএসএলসি এক্সামিনেশন অৰ্থাৎ আগন্তুক যি এইচএসএলসি 2026 হ'বলৈ গৈ আছে হেতু কেতিয়া অনুষ্ঠিত হ'ব মাৰ্চ মাহত অনুষ্ঠিত হ'ব কিন্তু হয়তো এদিন দুদিন আগবও পাৰে হেতু আমি এবাৰো দেখিলো তেনেকুৱা মাৰ্চ মাহতে লিখা আছিল কিন্তু এক্স্যাক্টলি মাৰ্চ মাহত হোৱা নাই গতিকে হেতু তোমাক মাৰ্চ মাহ বুলি ধৰিব নালাগে ফেব্ৰুৱাৰী মাহত বুলি ধৰি থোৱা তো একাডেমিক ক্যালেন্ডাৰ সববাৰ মাৰ্চ মাহতে লিখা থাকে তো এনেদৰে তোমাক একাডেমিক ক্যালেন্ডাৰখন ইউজ কৰিব পৰা সিলেবাস লগতে হলিডেজ আৰু আমাৰ এক্সাম আগতো এক্সাম বিলাক কেতিয়া হ'ব হেখিনি চাবলৈ তো ইয়াৰে মই ডেসক্ৰিপচনত মই ইয়াৰ লিংকটো দি দিম তাৰ পৰা তোমাক ডাউনলোড কৰিব পাৰিবা তোমালোকে জানাই যে ম্যাথ সোশ্যাল সায়েন্স আৰু ইংলিশৰ আমাৰ এমসিকিউ আহে 45 টা তো ইয়াতে আমি প্ৰিপাৰেচন তেনেকৈ চলাব লাগিব কাৰণ এবাৰ যেহেতু দেখিছা তোমাক কোৱেশ্চন পেপাৰ বিলাক অলপ টান হৈছে আৰু কম্পিটেন্সি বেসড হৈছে গোটেখিনি তো সেইদৰে আমি কিন্তু এমসিকিউ আমি তেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব তো আমাৰ এপত আমি সেইখিনি যোগাৰ কৰিছো ইংলিশ সায়েন্স সোশ্যাল সায়েন্স আৰু ম্যাথছৰ তোমালকে চাৰিটা সাবজেক্টৰ ইয়াতে এমসিকিউ পাই যাবা তো ইয়াতে মক টেষ্ট দিব পাৰিবা লগতে হৈ যোৱা টেষ্ট পেপাৰ বিলাকৰ বিভিন্ন ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ বিলাকৰ এমসিকিউ ইয়াতে এভেইলেবল আছে যোনখিনি প্ৰিপাৰেচন কৰিলে মই ভাবো যে তোমালোকৰ মেট্ৰিকৰ এইচএসএলসি 2026 ৰ এটা ভাল প্ৰিপাৰেচন হ'ব তো তাৰ পৰা তোমালোকে যে প্ৰিপাৰেচন কৰা আৰু ভাল হ'ব আৰু আমি অলৰেডি এড কৰা হৈছে কম্পিটিটিভ বেসড কোৱেশ্চন বিলাক আৰু আমি এড কৰি আছো নতুনকে হেখিনি এড হৈ থাকিব তো তোমালোকে এই কোৰ্সটো বাই কৰিব মাত্ৰ 199 रुपीजত বৰ্তমান ইয়াৰ দাম মাত্ৰ 199 रुपीज হৈ আছে পিছত হয়তো বাঢ়িব গতিকে তোমালোকে দেৰি নকৰি ডেসক্ৰিপচনৰ এপৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে এতিয়া বাই কৰিব পাৰা আৰু বাই কৰি তোমালোকে প্ৰিপাৰেচন চলাই যাব পাৰা তো বাই কৰাৰ প্ৰসেসটো কৈ দিছো যোনবিলাক তোমালোকে স্ক্ৰিনত দেখিছা এই কোৰ্সবিলাক লক থাকিব তাত যিকোনো এটা কোৰ্সত ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ পিছতে তোমালোকে এমাউন্টটো পেমেন্ট কৰিব লাগিব 199 তো পেমেন্ট কৰাৰ পিছতে তোমালোকৰ লগটো খুল খাই যাব তো আজি ভিডিওত হেই কৰিলো কি ওয়াচিং কেলা